এ কৃষ্ণদেৱৰ বিয়াচিত যিটো চৰিত্ৰ কহিলোসকলে কৃষ্ণ কথায়ে কহিত আউৰ তোমাখাত কিবা এ কহিবু বিষ্ণ এই মাত কৰ্তব্য জানিবা মনুষ্যৰ এ আবে কহো আবে শুনিও খাস এ স্তৰ হবে খাৰ কৃষ্ণ চৰণ পাইবে ইচ্ছায় আছে কৃষ্ণ গুণ নাম মাত্ৰ কৰো কীৰ্তন পৰে নাহি গতি কলিৰ প্ৰজাৰ হইল
ৰাম নাম ক সততে যি গাৱে অ সেই সাধু মনুষ্য হা ততে মই পাৱে চৰণতে উপদে ৰম ন যত মৰা খুদিয়াৰে ইটো অমৃত হেন নাম নধৰিয়া পুনি যা বেছি দীঘল নাই ডেৰ পেজ হ'ব পৰীক্ষিত কলিনিক আছে অকণ খৰকৈ পঢ়িব লাগিব একো নিৰিষি সবে সুতক প্ৰশংসে অচিৰঞ্জীৱী হৈও বাপ কৃষ্ণৰ চৰিত্ৰ অমৃত পিয়ায়ো অখণ্ডেও সংসাৰ তাপ অকৰ্মটো আমাৰ অভাগিল বিশ্বাস বিঘিনি আতয়াসে অহুম ধুমে ধুম এ কৰিলো শৰীৰ অপাইলো মাত্ৰ মহা ক্লেশ কথাখিনি আৰম্ভ হৈছে সুত সৌনক সংবাদ কি কৰে ভাগৱত শাস্ত্ৰভাগ প্ৰাৰম্ভ হৈছে নৈমিষ ক্ষেত্ৰত সুত সৌনক সংবাদেৰে সুত সুকমুনিৰ শিষ্য সুত হ'ল উগ্ৰসভা আৰু এই উগ্ৰসভা সুতে ভাগৱত কৈছে নৈমিষ ক্ষেত্ৰত যি কথা ঋষি সমাজক কৈছে সেইখিনি কথাৰে
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি ভাগ ভাগৱত মূল ভাগৱতৰ পৰা পদবন্ধে নিবন্ধন কৰি দিছে, সেই ভাগৱত ভাগৰ প্ৰাৰম্ভ সুত সৌনক সংবাদৰ দ্বাৰা হৈছে। এতিয়া প্ৰশ্ন হ'ল এইটোৱেই যে ভাগৱত শাস্ত্ৰভাগ যদি আমি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে যদি আমি ইয়াক পৰ্যালোচনা কৰোঁ বা পাঠ কৰোঁ বা ইয়াক আমি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে ইয়াত শ্ৰোতা বক্তা এটা তাত্ত্বিক ৰূপৰ মানে এটা সংযোগ দেখা যায়। দুটা সম্প্ৰদায়ৰ দ্বাৰা ভাগৱত নামিলে, এটা হ'ল অনন্ত সম্প্ৰদায় আৰু অন্যটো হ'ল নাৰায়ণ সম্প্ৰদায়। এই অনন্ত সম্প্ৰদায়ৰ পৰা ভাগৱত পালে বিদুৰে, মৈত্ৰেয় ঋষিৰ পৰা বিদুৰে পাইছে। আৰু অনন্ত গুণ অনন্ত শংকৰখন নিজেই, যাক আমি বলৰাম বুলি কওঁ। ভগৱান কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ ৰামৰ এটা নাম বলৰাম, বলৰামৰ এটা নাম শংকৰখন, আৰু শংকৰখনৰ এটা নাম কি? অনন্ত। যদিও কৃষ্ণৰ লগত তেওঁ ঈশ্বৰ হৈ অৱতাৰ লৈ লীলা কৰিছে, এই অনন্তই কিন্তু সহস্ৰ ফণালৈ ব্ৰহ্মাণ্ডৰ তলত 7খন পাতালৰ তলত তেওঁ কি কৰিছে? এটা মণিত গোটেই ব্ৰহ্মাণ্ডখনক শিৰত লৈ আছে। সেইটো কাৰণে এই যিজন বলৰাম, তেওঁ এখন দুখন ফণা নহয়, সহস্ৰ ফণা। সহস্ৰ ফণাৰ এখন ফণাত এটা মণি হিচাপে, যিদৰে সাপৰ মণি থাকে, এই গোটেই ব্ৰহ্মাণ্ডখনক ধাৰণ কৰি আছে। সেই অনন্তই পাতালত সহস্ৰ বদনেৰে সৈতে জগতৰ হৰিক উপাসনা কৰি আছে। আৰু এই উপাসনাত জগতৰ হৰিয়ে কি কৰিছে? ভাগৱত কৈ আছে। এই পাতালত যি অনন্তনাগে ভাগৱত কৈছিলে, গংগাত ডুব মাৰি পাতাললৈ গৈ ব্ৰহ্মাৰ মানস পুত্ৰ এই 4জনে ভাগৱত তাৰ পৰা লাভ কৰিছিলে। এইটো কাৰণে সেই সম্প্ৰদায়টোৰ নাম হ'ল কি? অনন্ত সম্প্ৰদায়। এটা সম্প্ৰদায়ৰ নাম হ'ল নাৰায়ণ সম্প্ৰদায়। ধৰ্ম আৰু মূৰ্তিৰ গৰ্ভত জগতৰ হৰি নৰ আৰু নাৰায়ণ ৰূপত কি হৈছিলে? অৱতাৰ লৈছিলে। নাৰায়ণ ঋষিয়ে তেওঁ তপময় সাধনাৰে ভাগৱত বস্তুক হৃদয়ত ধাৰণ কৰি নৰকৈ ভাগৱতৰ ভাগ দিছিলে। আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া তপময় সাধনাৰে ঈশ্বৰৰ স্বৰূপৰ উপলব্ধিৰে তপৰ সাৰ্থকতা যেতিয়া তেওঁ বিচাৰ কৰিছিলে, তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাক জগতৰ হৰিয়ে নাৰায়ণ ৰূপত দৰ্শন দি এই ভাগৱত শাস্ত্ৰ দান কৰিছিলে 4টা শ্লোকত। আমি ভাগৱত পাইছো, নাৰায়ণে দিলে ব্ৰহ্মাক, ব্ৰহ্মাই দিলে দেৱঋষি নাৰদক, নাৰদে দিলে প্ৰণেতা পৰমেশ্বৰ বেদব্যাসক, বেদব্যাসে পঢ়ালে শুকদেৱ তেওঁ পুত্ৰক, আৰু শুকে দিলে কাক? শুকে দিলে সুতমুনি, অকুলীন সুত বুলি যাক ভাগৱত শাস্ত্ৰই দেখাইছে। এই সুতমুনিয়ে কাক কৈছে? সুতমুনিয়ে নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষিক কৈছে। 28 সহস্ৰ ঋষিক কোৱা কথাখিনিয়ে আমাক কৈছে, ঋষিসকলে শুনোৱা কথাখিনি আমাক কিয় শুনাব লগা হ'ল? কলিযুগৰ মনুষ্যৰ বিশ্বাস নাই, কলিযুগৰ মনুষ্যৰ বিশ্বাস কম, ওৰ পৰা তলে দৌৰি যোৱাৰ চঞ্চল স্বভাৱটো অতি প্ৰখৰ। সেইটো কাৰণে আত্মবিশ্বাস, আত্মপ্ৰত্যয়, পৰীক্ষা নিৰীক্ষা আৰু প্ৰমাণ এই গোটেইখিনি আনি ভাগৱতৰ প্ৰথম স্কন্ধত দি লৈছে। বোলে কি? তুমি কেনেকৈ বিশ্বাস নকৰাকৈ থাকিবা? 1000 বছৰ যজ্ঞ কৰি দাড়ি চুলি ধোৱা বৰণৰ হোৱা ঋষিসকলেও অন্তিমত নৈমিষ ক্ষেত্ৰত এই ভাগৱতত আশ্ৰয় ল'ব লগা হ'ল। এই ভাগৱতত আশ্ৰয় লৈহে ঋষিসকলৰো মন শুদ্ধ আৰু পবিত্ৰ হ'ল। ঈশ্বৰৰ চৰণৰ যি আশীৰ্বাদ, এই আশীৰ্বাদৰ ভাগ লাভ কৰিবলৈ সক্ষম হ'ল। সেইটো কাৰণে সেই প্ৰমাণখিনিও আমাক আনি ভাগৱতৰ প্ৰথম স্কন্ধত দিছে। গতিকে ভাগৱত মানেই হ'ল ভাগ্যৱানৰ বস্তু। যাৰ ভাগ্যত ঈশ্বৰ কৃষ্ণৰ কৃপা নাই, সেইজনে এই ভাগৱত বস্তুৰ ভাগ কেতিয়াও নাপায়। গুৰুজনাই পদবন্ধেও লিখিছে যে যাৰ জীৱনত অসংখ্যাত পুণ্যৰ ভাগ আছে,
সেইজনেহে ভাগৱত কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰিবলৈ পায়। গতিকে আজি শান্তিপুৰবাসীৰ পৰম সৌভাগ্য। আপোনালোকৰ এই অনুষ্ঠানত আমাকো আপোনাসৱৰ চৰণ সেৱা কৰিবৰ নিমিত্তে আপোনাসৱে আমাক যে কৃপা কৰিলে, আমি সেৱকী বাপ বান্ধৱ সমস্তজনৰ চৰণতে আমি আজি সেৱা জনাইছোঁ আৰু আমি কৃতজ্ঞতাৰ প্ৰণাম জনাইছোঁ। আমাৰ শ্ৰদ্ধাৰ পাঠক ছাৰে কেইবাদিনৰ আগতে ফোন কৰি জনাইছে যে আমাৰ ঘৰৰ সন্মুখতে অনুষ্ঠান এভাগলৈ তোমাক নিমন্ত্ৰণ দিয়া হ'ব, আহিবা। আমি ছাৰকো আমাৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ, যিহেতু ঈশ্বৰ সেৱাৰ এটা সুযোগ পোৱাটো বৰ ডাঙৰ কথা এই কলিযুগত। গতিকে তেনে পৰম সৌভাগ্য আজি আমাক দান কৰিলে। ঋষিসকলো বঞ্চিত হৈ আছিলে, যোগীসকলো বঞ্চিত হৈ আছিলে, মুনিসকলো বঞ্চিত হৈ আছিলে, কিন্তু কাক দি দিলে? ক্ষত্ৰিয়ৰ বংশত জন্ম লোৱা পাণ্ডৱৰ পুণ্যৱান পুত্ৰ নাতি এই পৰীক্ষিতক কি দিলে? এই ভাগৱত দি দিলে। ভোকৰ মুখপদ্মে ভাগৱত ভূমিত পৰাৰ কাৰণেই, আমি কলিত জন্ম লোৱাৰ কাৰণেই এই অমৃতময় ভাগৱত কথাৰ আমি এতিয়া কি পাইছোঁ? অকণমান ভাগ পাইছোঁ, যিখিনিয়ে আমাৰ মনক শুদ্ধ কৰিব, কায় বাক্য মনক পবিত্ৰ কৰিব আৰু আমাৰ জীৱনৰ অন্তিম যি লক্ষ্য, এই অন্তিম লক্ষ্যক কি কৰিব? ঈশ্বৰমুখী কৰি তুলিব। এইটো কাৰণে পৰীক্ষিতৰ কলিনিজ্ঞ পৰীক্ষিত, আমি জীৱন পৰীক্ষা দি থকা প্ৰত্যেকেই একোজন পৰীক্ষিত। আমাৰ লগতে জীৱনটোৱেই হ'ল এটা কলি। কলি কি? কলি কাল। জন্মৰ পৰা কলি আৰম্ভ হৈছে, মৃত্যুত আমাৰ কলি সমাপ্ত হ'ব। আচল কলি আমাৰ এই পঞ্চভূতৰ দেহটো। এই পঞ্চভূতৰ দেহটো থকালৈকে আমাৰ লগত কলি থাকিব। এইটো কাৰণে কলিক নিগ্ৰহ কৰিব লাগিব। কোনে? এই জীৱন পৰীক্ষা দিবলৈ অহা পৰীক্ষিতে। কেনেকৈ নিগ্ৰহ কৰিব লাগিব? কালৰ সমান শক্তিশালী বস্তু এই জগতত দ্বিতীয় একো নাই, কিন্তু কালকো নিয়ন্ত্ৰণ কৰিব পাৰে, কালকো ৰচনা কৰিব পাৰে, কালকো পৰিৱৰ্তন কৰি দিব পাৰে। কোনে? কৃষ্ণ। ঋষিসকলে এই কৃষ্ণৰ চৰিত্ৰ আৰু গুণ কীৰ্তন যেতিয়া শ্ৰৱণ কৰিলে, ঋষিসকলে কি কৰিছে? ঋষিসকলৰ লগত আগৰ জন্মৰ সাধনা আছে, সেই জন্মৰ পুণ্য আছে। এতিয়া তেওঁলোকৰ লগত থকা সাধনা আৰু পুণ্যখিনি এতিয়া কিহত প্ৰয়োগ কৰিব? যদি ধন ঘটি থৈছে, যদি খৰচ নকৰাকৈ মৰে, কিবা লাভ হ'ব জানো? ঋষিসকলে সাধনাৰে পুণ্য ধন সঞ্চয় কৰি থৈছে, সাধনাৰ যোগেদি তপময় আশীৰ্বাদ সাধন কৰি থৈছে। এতিয়া এইখিনি কিহত প্ৰয়োগ কৰিব? অন্তিম সময়ত প্ৰয়োগ কৰি দিলে। ক'ত? মনুষ্য জন্ম ল'লে মৃত্যু হ'ব লাগে। জাতৈশ্ৰেহী ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য। জন্ম হ'লে আমাৰ মৃত্যু হ'ব, এইটো সত্য। কিন্তু কি কৰিলে? ঋষিসকলে সাধনাটো অমৃতত প্ৰয়োগ কৰি দিলে। যে আমি ইমান দিন সাধনা কৰিছিলোঁ, এই সাধনা সাফল হওক। বোলে কি? আমাক নৈমিষ ক্ষেত্ৰত
যিজন গুৰু ভগৱানে আমাক ভাগৱত কথা কৈ আমাক অমৃতৰ ভাগ দিলে, আমি আজি দুহাত দাঙি আশীৰ্বাদ দিছোঁ বোলে হে পুতমণি, আজিৰ পৰা তুমি চিৰঞ্জীৱী হ'বা। কৃষ্ণ যিদৰে জন্ম মৃত্যুহীন, নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষিক ভাগৱত কথা কীৰ্তন কৰি যি শ্ৰৱণ কৰালে, যিজন গুৰু অভয় ব্ৰহ্ম, এইজন গুৰুৰ কোনোদিন মৃত্যু নহয়। সেই সত্যটো ঋষিসকলে অনুভৱ কৰি ফুটক এতিয়া আশীৰ্বাদ দিছে কি বুলি, যে আমি তোমাক আশীৰ্বাদ দিছোঁ হে আমাৰ গুৰু পুত, তুমি চিৰঞ্জীৱী হ'বা। অৰ্থাৎ ভাগৱত কথাৰ শ্ৰৱণ কীৰ্তনৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। শাস্ত্ৰভাগে আমাক সেই কথাখিনি বুজাইছে যে আমাৰ মৃত্যু হ'ব, আমাৰ বিনাশ হ'ব, কিন্তু আমি যে আজিৰ দিনত এই ভাগৱত অকণমান শ্ৰৱণ কীৰ্তন কৰি আমি যে অকণমান সঞ্চিত পুণ্য সঞ্চয় কৰিব পাৰিলোঁ, এই ভাগকণৰ কেতিয়াও মৃত্যু নহয়। সেইটো কাৰণে ঋষিসকলৰ যোগেদি আশীৰ্বাদ দি দেখাইছে, আমাক যি ভাগৱত কলা হে সুত, তোমাক আমি বৰ দিছোঁ, তুমি চিৰঞ্জীৱী হ'বা। এই কৰ্মটো আমাৰ এ ভাগিল বিশ্বাস অবিঘিনী আতয়াশেষ ধুম ধুমে ধুম কৰিলো শৰীৰ অপায়ো মাত্ৰ এ প্ৰিয়ায়ু কৃষ্ণৰ এ পাদ পদ্ম মধু এ পাতক হুক নিৰ্মূল ও স্বৰ্গমুখ হুকে ভকত ভগৰ অল্প কোনোইকে তুল এ কোননো ৰসজ্ঞে এ কৃষ্ণৰ কথাত অবুলিৰে ভয় এ বমা পশুপতি অন্ত যাৰ গুণ গায়া নিধি এ হেন জানি সুত কৃষ্ণ একান্ত এ ভগত তুমি সাক্ষাৎ ও কৃষ্ণ নিৰ্মল চৰিত্ৰ সকল অপৰিও আমাত এ সেইটো পৰীক্ষিত নিপতি ভূগত শুনি আজি মহাজ্ঞান ঈশ্বৰ চৰণ পংকজ পায়া এৰিয়া আনন্দে প্ৰাণ এ সিটো শুকন নৃপ সম্বাদৰ ধূত শ্ৰী ভাগৱত নাম এ পুৰাণৰ সূৰ্য যত ভকতৰ অ সাধয়া টিপি কাম কৃষ্ণৰ চৰিত্ৰ আনন্দে অদ্ভুত সৰ্ববেদান্ত ৰূঢ়াৰ
এ পৰম হৰি হইল ও যদি ভূত জাতি আমি ও বলি ন ও এগুলা নুই দাদি এ আপোনাক পাছে প্ৰশংসা কৰিয়া এ ভূতে কহিবা কলৈ ল যদি ভূত জাতি আমি ও বলি ন ও এগুলা নুই কুকাদি ও তুমি ভগবান জ্ঞানীরু আদরে হাম্ভলিরু জন্ম আজি ওই আমি অন্ধ্রজাতি ও হেন মন দুখ ও এবেশে মূর গুছিল হে তুমি মহা তুমি হব মহা অজনে কৃষ্ণ কথা অজিহেতু মুতপু শিল একান্ত ভকতে পরে সম্ভাষণ যদি বা গাই ময়া লাভে তথাপি পাতকি পুৰুষ কয়ে অনেক জন্মৰ বাবে ও মহা ভগৱৰ পৰম আশ্ৰয় ভগৱন্ত আত্মাৰ নাম ও যিটো জনে ভৰণ ধৰিয়া অশুভৰে তানে নাম ভূত সৌনক সংবাদত ঋষি সমস্তই প্ৰথমতে কৃষ্ণ কথা শুনা নাই কাৰ কথা সুধিছে যে আমি যজ্ঞ কৰি কলিৰ পৰা আঁতৰ হ'বলৈ যত্ন কৰি থাকোঁতেই 1000 বছৰ গ'ল পাণ্ডৱ নদী পৰীক্ষিতে 7 দিন ভাগৱত শ্ৰৱণ কৰি অনন্ত ধামলৈ গমন কৰিলে কোনো দুখ কষ্ট একো নোপোৱাকৈ থিয়ই থিয়ই তেওঁ ঈশ্বৰৰ ওচৰলৈ যোৱাৰ দৰে গ'ল গতিকে এনে সাধনাৰ কৃপা আমাকো লাগে এতিয়া কোনে কৰিব যি কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিছে যি গুৰুৰ কৃপাত কাৰোবাক শ্ৰৱণ কীৰ্তন কৰোৱাৰ কৃপা লাভ কৰিছে সেইজনেহে কৰিব পাৰিব সেইটো কাৰণে অকুলীন সুত বুলি নিজকে কৈছে কোনে উগ্ৰ স্বভাৱতে অৰ্থাৎ এই অকুলীন শব্দটো যিটোক আমি কুল নাইকিয়া অৱহেলিত বা নিম্ন জাতিৰ বুলি আমি যিটোক ভাবোঁ সেইটো বুজাইছে কিন্তু ভাগৱত শাস্ত্ৰত অকুলীন সুত শব্দটোৱে দুটা অৰ্থ কৰিছে এটা অৰ্থ মহাভাৰতত দেখুৱাইছিলে কোনে দেখুৱাইছিলে বেদব্যাসে দেখুৱাইছিলে কি বুলি দেখুৱাইছিলে কৃষ্ণৰ একান্ত ভক্ত হোৱা স্বত্তেও দ্ৰৌপদীয়ে অকুলীন বুলি নিজ বুলি সুতপুত্ৰক মাল্যবৰণ নকৰিলে কৰ্ণক গতিকে অস্পৃশ্যতাটো ভাগৱত মহাভাৰতত দেখুওৱা হ'ল অস্পৃশ্যতাটো কি অস্পৃশ্যতাটো হ'ল মায়া এই মায়াৰ ভ্ৰম যদি কেনেবাকৈ শাস্ত্ৰত থাকে তেতিয়াহ'লে সেই শাস্ত্ৰই শুদ্ধ বিচাৰ নিদিব জীৱক
বেদব্যাসে যিটো ভুল মহাভাৰতত কৰিছে সেই ভুলটোৰ প্ৰথম শুধৰণি ক'ত কৰিছে? ভাগৱত শাস্ত্ৰত কৰিছে। যিজন সূত গকুলীন বুলি দ্ৰৌপদীয়ে মাল্য পৰিধান নকৰিলে সেইজন সূতকে কি কৰা হৈছে? সেইজন সূতকে আনি বহোৱা হৈছে ক'ত? নৈমিষ ক্ষেত্ৰত গুৰুৰ আসনত। অৰ্থাৎ ভাগৱতে ভেদটো নাইকিয়া কৰিছে। যদি ভেদ থাকে তেতিয়াহ'লে ঈশ্বৰ প্ৰাপ্তি নহ'ব, যদি জেদ থাকে তেতিয়াহ'লে আমাৰ কল্যাণ নহ'ব, আৰু যদি আমাৰ মাজত বিবাদ থাকে তেতিয়াহ'লে সদায় অমংগল হ'ব। ভেদ, জেদ আৰু বিবাদ এই তিনিটা বস্তুক নস্যাৎ কৰিব বিচাৰিছে ক'ত? ভাগৱত শাস্ত্ৰত। কেনেকে? নানা ঋষি নানা মত আছিলে। কোনো ঋষিয়ে কয় মোৰ এইটো সাধনাৰ সময় নাহিবা, কোনো ঋষিয়ে কয় মোৰ এইটো যজ্ঞৰ সময় নাহিবা, কোনো ঋষিয়ে কয় মোৰ এইটো তপস্যাৰ সময় নোৱাৰিম যাব। নানা ঋষি নানা মত, কোনো এক হ'ব পৰা নাই। অকুলীন সূত যেতিয়াই আহি গ'ল তেওঁলোকৰ ওচৰলৈ নৈমিষ ক্ষেত্ৰত গুৰুৰ আসনত বহি যেতিয়াই একান্ত চিত্তে কৃষ্ণ কথা যেতিয়াই তেওঁলোকক শ্ৰৱণ কৰাবলৈ লাগিল, সকলোৰে এক মন, এক প্ৰাণ, এক ভাৱ, এক উপাসনা, এক সাধনা, এই গোটেই বিভেদবিলাক আহি কি হৈ গ'ল? এই গোটেই বিভেদবিলাক আহি এক কৃষ্ণ বস্তুত লীন গ'ল। ভাগৱতে আমাক শিকাইছে আমাৰ উপাসনা, আমাৰ আচাৰ, আমাৰ বিচাৰ, আমাৰ সংস্কাৰ কি হয়? যাতে অদ্বৈতবাদ হয়। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমস্ত শাস্ত্ৰক মন্থন কৰি আমাক যি এক নাম এক শৰণ হৰিনাম ধৰ্ম আমাক যি দিছে, এই ধৰ্মতকৈ যে শ্ৰেষ্ঠ ধৰ্ম নাই। ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধত সেই ধৰ্মৰ ভেটিটো কিমান সবল আৰু সুদৃঢ়কৈ প্ৰতিষ্ঠা কৰিছে, আমি সেই কথাখিনিও বিচাৰ কৰি ল'ব লাগিব। সেইটো কাৰণে এক ঈশ্বৰ কৃষ্ণৰ চৰণত যদি কোনোবাই আশ্ৰয় লৈছে তেতিয়াহ'লে দুটা বস্তু বিচাৰি দুৰ্ণচাৰ্য হ'বলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। যদি দুটা ওচৰলৈ গৈছে পুত্ৰ তাতকৈ ভয়ানক হ'ব। পুত্ৰ কি কৰিব? পুত্ৰ সদায় আসক্ত হৈ থাকিব কিহত? লোভ, মোহ আৰু কাম। সেইটো কাৰণে কি হ'ল? অশ্বস্থামাৰ দ্বাৰা দ্ৰৌপদীৰ 5টা পুত্ৰ বধ কৰি দিয়া হ'ল। আসক্তিটো, ভক্তি যদি কৃষ্ণত নহয় বেলেগলৈ যায় তাৰ পৰাই উৎপত্তি হ'ব। সেইটো কাৰণে এক দেও, এক সেও, এক বিনে নাই কেও। এক ঈশ্বৰ কৃষ্ণক যদি আমি ভজিছোঁ তেতিয়াহ'লে আমি বেলেগত আৰু বিচাৰি যোৱাৰ কোনো প্ৰয়োজন নাই। ভাগৱত শাস্ত্ৰই কি শুদ্ধ মত আমাক কি কৰিছে? আগবঢ়াইছে। আমাৰ মনতো যাতে সেই সুদৃঢ় বিশ্বাস 28 সহস্ৰ ঋষি 1000 বছৰ যজ্ঞ কৰাৰ অন্তত যদি কলিকাল সোমাল বুলি নৈমিষ ক্ষেত্ৰত যদি একেলগে একলগ হৈ যদি ভাগৱত শুনি কৃষ্ণ প্ৰাপ্তিৰ যত্ন কৰিলে তেতিয়াহ'লে এই কৃষ্ণ কথাই আমাকো তাৰিব, আমাকো উদ্ধাৰ কৰিব। পদৰ যোগেদি সেই কথাখিনিকে কোৱা হৈছে যে সুতমুনিক কৈছে কোনে? সৌনকাদি ঋষিসকলে যে হে আমাৰ গুৰু সুত, কিনো ভাগ্যৰ বলত আমি আপোনাৰ চৰণ পালোঁ। কি যে মহাভাগ্যৰ বলত আপোনাৰ কৃপাত আমি আনন্দময় অমৃতময় এই কৃষ্ণৰ কথা আমি শ্ৰৱণ কৰাৰ সুযোগ পালোঁ। কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে আমাৰ কি হৈছে? আমি সেই কথা আপোনাক ব্যক্ত কৰিছোঁ। কাক কৈছে? গুৰুক কৈছে। যিজন কৃষ্ণক আমি তপস্যাৰে দৰ্শন পোৱা নাছিলোঁ, যি আনন্দ আমি সাধনাৰ যোগেদি বিচাৰিব বিচাৰিছিলোঁ, আপুনি কৃষ্ণ কথা আমাক কীৰ্তন কৰি শ্ৰৱণ কৰোৱাৰ লগে লগেই আমি সন্মুখতে কৃষ্ণ পোৱাৰ নিচিনা আমি আনন্দ অনুভৱ কৰিলোঁ। কৃষ্ণ যে আমাৰ পৰা দূৰত নাই, এই কৃষ্ণ কথাৰ মাজতেই যে কৃষ্ণ বাস কৰি আছে, আমি সেই অনুভৱ আমি ইয়াত কৰিব পাৰিলোঁ। গতিকে কৃষ্ণৰ চৰিত্ৰৰ অমৃত আপোনাৰ মুখপদ্মে আমি পাই আমি আমাৰ জীৱন আজি ধন্য হ'ল বুলি স্বীকাৰ কৰিছোঁ। অৰ্থাৎ ঈশ্বৰ সেৱা কৰি আত্মসন্তুষ্টি লাভ কৰাটো অহংকাৰ, কিন্তু ঈশ্বৰ সেৱাত যে ঈশ্বৰ সন্তুষ্ট হৈছে বা ঈশ্বৰ সন্তুষ্ট হ'বলৈ গৈছে, এই আত্মবিশ্বাসটো আমাৰ লগত থাকিব লাগিব। এই বিশ্বাসটো আমি কেনেকৈ ল'ম? শাস্ত্ৰৰ পৰা ল'ব লাগিব।
সেইটো কাৰণে অহংকাৰটো ল'বলৈ কোৱা নাই, আমাক কি ল'বলৈ কৈছে? শাস্ত্ৰৰ শুদ্ধ মতটো ল'বলৈ কৈছে। প্ৰভু আপোনাক মই এটা প্ৰশ্ন কৰোঁ। নমিষাৰ অৰণ্যত গুৰুৱে 28,000 ঋষিক একত্ৰিত কৰি এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগ তেখেতসকলক শুনাইছিলে, অৰ্থাৎ কৃষ্ণৰ গুণানুকীৰ্তন সকলোখিনি তেখেতসকলক শুনাইছিলে। গতিকে সেই ঋষি মুনিসকলে সকলো মতভেদ বাদ দি এক শৰণীয়া হৈ ভগৱান শ্ৰীকৃষ্ণতে লীন গৈ তেখেতক আশীৰ্বাদ দিছিলে। বৰ্তমান অৱস্থাত আমি সাৰ্বজনীন শান্তিপুৰ এই যি কীৰ্তন গৃহত আমি সকলো ৰাইজ আইমাতৃ যুৱক যুৱতী সকলো একত্ৰিত হৈ আপুনি যি ভাগৱত শাস্ত্ৰ পাঠ কৰি আমাক ইয়াৰ উপদেশখিনি দি আছে বা শাস্ত্ৰৰ যিখিনি কথা আমাক কৈ আছে, সেই কথাখিনি কওঁতে বৰ্তমান অৱস্থাত আপুনি কোন কি আসনত বহি আছে আৰু আমি সব কোন কি আসনত বহি আছোঁ, সেই কথাটো মই বুজি পোৱা নাই। গতিকে আপোনাৰ মুখেদি এই কথাখিনি আমি সব কোন, আপুনি কি আসনত বহি আছে আপুনি কোন, আমি সব কোন আসনত বহি আছোঁ আমি কোন, গতিকে এই কথাখিনি অকণমান বিশ্লেষণ কৰি আমাক দিয়কচোন, অকণমান বুজিবলৈ শুনো। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ হেৰি ন বৰ ধুনীয়া প্ৰশ্ন সুধিছে, ঠিকেই। অৰ্থাৎ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি গুৰু পৰম্পৰা, এই গুৰু পৰম্পৰা মতে আমি যিভাগ আসনত বহি আজি আপোনাসবক ভাগৱত কৈছোঁ, এই আসন ভাগ হ'ল দাসৰো দাস টানদাস। অৰ্থাৎ আজি আপোনাসব আমাৰ কাৰণে ঈশ্বৰ মূৰ্তি, আপোনাসব আমাৰ কাৰণে ভগৱান, আৰু আমি কি? আমি হ'লো আপোনাসবৰ চৰণৰ এজন সেৱক। ভাগৱত ভগৱন্তক সন্মুখত লৈহে চৈতন্য কৰা হয়, আৰু ভাগৱত যি চৈতন্য কৰে তেওঁ সদায় দাসৰো দাস টানদাস, অৰ্থাৎ অকুলীন শব্দটো তাত প্ৰয়োগ কৰিছে। সেইটো কাৰণে আপোনালোক যদি ঈশ্বৰ, তেতিয়াহ'লে আমি আপোনালোকতকৈ বহুত তলত, আপোনালোকৰ চৰণৰ অকণমান আশীৰ্বাদৰ ধূলি লোৱাৰ যোগ্যতাও চাগে আমাৰ নাই, এনে অনুভৱৰ এই আসন ভাগ। সেইটো কাৰণে এই আসনক ব্যাস আসন বুলিও কোনোবাই কয়, কিন্তু এই ভাগ আচলতে আমাৰ গুৰু পৰম্পৰা মতে এই ভাগ হ'ল দাসৰো দাস টানদাস। অৰ্থাৎ গুৰুৰ আৰু ভকতৰ চৰণ সেৱা কৰিবৰ যিটো শ্ৰেষ্ঠ স্থান, সেই স্থানকণেই হ'লে আসন ভাগ। অৰ্থাৎ গুৰু ভকতৰ চৰণ সেৱা কৰিবলৈ পোৱাটোতকৈ ডাঙৰ ভাগ্য এই জগতত নাই। সেইটো কাৰণে এই আসন ভাগ এফালেদি চালে আটাইতকৈ সৌভাগ্যৰ, আৰু ভকতৰ ওচৰত যদি আসন ভাগ চোৱা যায়, তেতিয়াহ'লে যিজনে এই পাঠ পৰ্যালোচনা কৰে সেইজন হ'ল এই গোটেই অনুষ্ঠানটোৰে এজন আটাইতকৈ সৰ্বনিম্ন আসনত বহা। যিখন আসন আটাইতকৈ তলত, সেইখন হ'ল এইখন। কাৰ কাৰণে? যিজনে সেই কামটো কৰিছে। আৰু এইখন আসন আটাইতকৈ উচ্চ। কাৰ কাৰণে? যিসকলে এই কথা শুনিছে। দুটা বিচাৰ আছে ইয়াত। যি এই কথা শুনিব সেইসকলৰ কাৰণে এই আসনখন আটাইতকৈ ওপৰত, যি এই কথা কীৰ্তন কৰিব সেইজনৰ কাৰণে এই আসনখনেই হ'ল আটাইতকৈ তলত। অৰ্থাৎ আমি শিৰত ভগৱান আৰু ভকতক লৈ আমি এই ভাগৱত কথা আমি আগবঢ়াইছোঁ। আৰু যিয়ে কথা শুনিবলৈ আহিছে তেওঁলোকে ভাবিছে যে এয়া পৰমাত্মাৰ পৰম পবিত্ৰ কথা, ঈশ্বৰৰ শ্ৰীমুখৰ বাণী, আমাক যি কৈছে সেইজন আমাৰ ঈশ্বৰ স্বৰূপ। অৰ্থাৎ তাকে কোৱা হ'ল কি বুলি? আত্মবুদ্ধি বুলি।
আমাৰ মনটোক আমি পবিত্ৰ আৰু শুদ্ধ কৰি ল'বলৈ হ'লে আমি নিজক আটাইতকৈ সূক্ষ্ম দেখিব লাগিব। এনেই দেখিলে নহ'ব, ভাৱ ভক্তি আৰু চিন্তনেৰে সৈতে দেখা পাব লাগিব। সেইটো কাৰণে আও হৰি আও ৰাম, অৰ্থাৎ আমি গুণৰ পৰা মুক্ত হৈ নিৰ্গুণ সেৱা কৰাৰ এইখন হ'ল পুণ্যস্থান। বুজিছেনে? কৃষ্ণ নবিধ ভক্তিৰ ভিতৰত শ্ৰৱণানুকীৰ্তন শ্ৰেষ্ঠ। আপোনালোক কিমান ৰসত চকু আপোনালোকে মুখ্য ধৰ্ম কৰিছে, আমাৰ দ্বিতীয় ধৰ্ম কৰিছে। আপোনালোকে শ্ৰৱণ কৰিবলৈ দিছে ৰসত চকুৰ কাৰণে, আৰু আমাক কীৰ্তন কৰিবলৈ দিছে আমাক শেষৰ ধৰ্ম কৰিছে। আমি সেইটো ধৰ্ম, গতিকে আপোনাৰ সমস্ত ৰসত চকু, গতিকে আমাক কীৰ্তন কৰিব দিছে বা আমি কীৰ্তন। আৰু আমি সেইটো কাৰণে এই আসনত সদায় আজ্ঞা আৰু আশীৰ্বাদ লৈ বহা হয়। আজ্ঞা আৰু আশীৰ্বাদ নোহোৱাকৈ এই আসন ভাগত আচলতে কোনো বহিব নোৱাৰে বা নবহে। কিয় নবহে? কাৰণ তেওঁ সেৱা কৰিবলৈ বহিছে। সেৱা কৰিবলৈ বহিবলৈ হ'লে আমিতো ভগৱন্তক দেখা নাপাওঁ, হয়নে? আমি কাক দেখা পাওঁ? আমি ভগৱন্তৰ ভকতক দেখা পাওঁ, হয়নে বাৰু? ভকত ভগৱন্তক দেখা পাওঁ। গতিকে সেইসকলক আমি সেৱা শ্ৰদ্ধা আৰু মান্যতা কৰিহে এই অনুষ্ঠান আচলতে আমি সম্পাদন কৰিব লাগে। এতিয়া সূতক আনি বহুৱাই দিলে ক'ত? এই আসনত। সূত কি আছিলে? সূত অকলি নাছিলে। এই অকলিং সূতক আনি কি কৰিছে? গুৰুৰ আসনত বহুৱাইছে বেদব্যাসে, যি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিছে। বোলে কি, মই ভেদটো মহাভাৰতৰ ন্যায় নীতিৰে শাস্ত্ৰত ৰাখিছিলোঁ, কিন্তু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰত মই সকলো ভেদেই দূৰ কৰি দিম। বোলে কি, সকলোকে ঈশ্বৰ দৃষ্টি দিম। সেইটো কাৰণে আমাৰ যাতে বিষ্ণুময় দৃষ্টিটো আমাৰ লাভ হয়, সেই বিষ্ণুময় দৃষ্টি হৰিময় দৃষ্টি লাভৰ কাৰণে আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আকৌ পাছত তাকো এৰি লক্ষ্মী দেৱী নবাঞ্চন্ত কৃষ্ণে তথাপি থাকন্ত এ চৰণৰে নুক সেবী। আৰু সুতমুনিও কৈছে যে হে ঋষিসকল, আপোনাসৱ কিমান ভাগ্যৱান চাওকচোন। আপোনাসৱতকৈ কোন ভাগ্যৱান আছে? কি বুলি কৈছে? আপোনালোকে যিজন কৃষ্ণৰ কথা শ্ৰৱণ কৰিছে, এই কৃষ্ণৰ প্ৰতি যে আপোনালোকৰ সপ্ৰেম ভক্তি জাগ্ৰত হৈছে, এই কৃষ্ণক অকল আপোনালোকে সেৱা কৰাই নহয়, সৃষ্টিকৰ্তা ব্ৰহ্মায়ো তেওঁক সেৱা কৰে। আৰু জগতধাত্ৰী মাতৃ লক্ষ্মীয়েও এই লক্ষ্মীক কম আচৰণৰ যোগেদি ব্ৰহ্মাই যদিও উপাসনা কৰে, কিন্তু এই লক্ষ্মীয়ে কাৰ উপাসনা কৰে?
ভগৱন্ত বিষ্ণুৰ তেওঁ সদায় চৰণ সেৱা কৰে। যিজন ঈশ্বৰৰ চৰণ সেৱা লক্ষ্মীয়ে কৰে, তপোময় সাধনা ব্ৰহ্মাই কৰে, সেইজন কৃষ্ণৰ আপোনালোকে চৰণ সেৱাৰো সুযোগ পাইছে। কিয়? আপোনালোক ধন্য হৈছে। আপোনালোকে এই অমৃতময় ভাগৱত কথা শ্ৰৱণ কৰাৰ কাৰণে যি স্থানত লক্ষ্মী আছে, যি স্থানত ব্ৰহ্মা আছে, তাতকৈ আপোনালোক এতিয়া ওপৰৰ স্থানত আছে। ক'ত আছে? আপোনালোকো এতিয়া কৃষ্ণৰ তেনেই নিকটত আছে। অৰ্থাৎ শাস্ত্ৰভাগে আমাক বুজাইছে যে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তনৰ আনন্দতকৈ ৰসময় ভকতি বা শ্ৰেষ্ঠ পবিত্ৰতা আৰু অন্য ক'তো আমি বিচাৰি পাব নোৱাৰোঁ। Oh
লুটক দুই হাতে মুই এ নমাতি তমি অপরম আপদ ঘূৰ এ নমো 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 জগত জনক কৃষ্ণ ইষ্ট দেৱ মোৰ তৈতে মৰো যেন নপাহৰো এ অৰুণ চৰ ন পদ্ম কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে সকলোৱে ক'ব কেৱলা
তই